মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ আমি এটা খুব ইম্পৰ্টেন্ট ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টোত তোমালোকে লং কোৱেশ্চন আনসাৰ সমূহ কেনেকৈ লিখিব লাগিব আৰু যোৱা বছৰ বিজ্ঞানৰ প্ৰশ্ন কাকতৰ উত্তৰ বহি চাবলৈ এক্সামিনাৰক কেনে ধৰণে নিৰ্দেশ দিয়া হৈছিল আৰু কোনটো কোৱেশ্চনছ কিমান লিখিলে কেনে ধৰণে মাৰ্কস দিব লাগিব সেই বিষয়ে এটা নিৰ্দেশ দিয়া হৈছিল তাৰ আৰ্হিটো লৈ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছো আৰু এই ভিডিঅ'তে তোমালোকক আইডিয়া দিব যে তোমালোকে কেনে ধৰণে আনসাৰছবোৰ লিখিবা আৰু কিমান লিখিলে তোমালোকে সম্পূৰ্ণ মাৰ্কস পাবা তাৰ বিষয়ে তোমালোকক সহায় কৰিব এতিয়া আমি আলোচনা কৰো প্ৰশ্নটো মন কৰা প্ৰশ্নটোত কি কৈছে Identify the substances that are oxidized and the substances that are reduced in the following reactions তলত যোনকিটা বিক্ৰিয়া দিছে সেই বিক্ৰিয়া কিটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিয়াবলৈ কৈছে এতিয়া নম্বৰ আছে কিমান মোট 2 আৰু দুটা ইকুৱেশনৰ কাৰণে এক এককে 2 দিছে এতিয়া তোমালোকে লিখিব লাগিব কি 2 মাৰ্কস পাবলৈ হলে তোমালোকে এটো কথা মেনশন কৰিব লাগিব এ যে সোডিয়ামটো অক্সিডাইজ হৈছে যেতিয়া তোমালোকে সোডিয়ামটো অক্সিডাইজ হৈছে বুলি মেনশন কৰিবা তাত তোমালোকে হাফ পাই যাবা আগতে ঠিক একে ধৰণে অক্সিজেনটো অক্সিডাইজ হৈছে বুলিও তোমালোকে মেনশন কৰিব লাগিব তেতিয়াও তোমালোকে হাফ পাবা তেতিয়া তোমালোকে ফাৰ্স্ট ইকুৱেশনটোত গুটাগুটি 1 নম্বৰ পাবা ঠিক একে ধৰণে তোমালোকে বি2ৰ কাৰণেও হাইড্ৰোজেন অক্সিডাইজ হৈছে কথাটো লিখিব লাগিব আৰু কপাৰ অক্সাইড যে ৰিডিউস হৈছে সেই কথাটো লিখিব লাগিব আৰু এনে ধৰণে লিখিলে তোমালোকে 2 মাৰ্কসটো সম্পূৰ্ণকৈ পাবা এটা 47 কোৱেশ্চনটো চাওয়া ব্যালেন্স দ্য ফলোইং কেমিক্যাল ইকুৱেশনস তিনটা কেমিক্যাল ইকুৱেশন দিছে আৰু তিনটাকে কি কৰিব কৈছে সন্তুলন কৰি দেখাবলৈ কৈছে তেতিয়াহলে তোমালোকে গুটে কিটা সন্তুলন কৰোতে তোমালোকে কি পাবা 1 কৈ পাবা আৰু লাষ্টটো হাফ হাফ কে ডিভাইড কৰি দিয়া আছে কাৰণ লাষ্টটো অলপমান কঠিন এটা ইকুৱেশন দিছে তোমালোকে যদি অলপমানো পাৰা তেতিয়াহলে হাফ তোমালোকক দিয়া হ'ব 48 নম্বৰ কোৱেশ্চনটো চোৱা How is the concentration of hydronium ions affected when a solution of an acid is diluted? Our question B2 দিছে hydroxide ion affected when excessive base is dissolved in a solution of sodium hydroxide. প্ৰশ্নটোৰ মাৰ্কস দিছে 2 আৰু তোমালোকে লিখিব লাগিব কেনেকে প্ৰথমতে তোমালোকে এটোত মেনশন কৰিব লাগিব যে concentration of hydronium ion will decrease সেই কথাটো মেনশন কৰাৰ লগে লগে তোমালোকে 1 পাবা আৰু বিট তোমালোকে কবলে লিখিব লাগিব concentration of hydroxide ion will increase আৰু হেতু লিখাৰ লগে লগে তোমালোকে 1 পাবা এতিয়া 49 টোত মন কৰিবা Fresh milk has a pH of 6 How do you think that the pH will change as it turns into curd explain 2 নম্বৰ দিছে আৰু কেনে ধৰণে তোমালোকে লিখিব লাগিব When fresh milk turns into curd lactic acid is formed lactic acidৰ কথাটো মেনশন কৰিব লাগিব তেতিয়া তোমালোকে 1 নম্বৰ পাবা আৰু therefore the pH value will decrease সেই কথাটো তোমালোকে ক'ব লাগিব যে lactic acid হোৱাৰ কাৰণে pH value টো decrease হৈছে এনে ধৰণে লিখালে তোমালোকে 2 নম্বৰ পাবা 52 চোৱা what is neutralization reaction give two examples প্ৰথম কথাটো তোমালোকে neutralization reactionৰ definitionটো ভালকে লিখিব লাগিব তেতিয়া 1 নম্বৰ পাবা আৰু 2 নম্বৰত for two correct examples যে কোনো ধৰণৰ neutralization reaction acid base reaction আৰু আছে reactantত তোমালোকে productত কি পাইছা ধুনিয়াকে লিখি তোমালোকে যদি ব্যালেন্স কৰি দেখাই দিয়া তেতিয়ালে তোমালোকে 2 নম্বৰ পাই যাবা আৰু এনে ধৰণে 3 নম্বৰ তোমালোকে পাবলৈ সক্ষম হবা 51 টোত মন কৰা So the formation of Na2O and MgO by the transfer of electrons 2 নম্বৰ দিছে দুইটাৰ কাৰণে 1 ইলেক্ট্ৰন ডায়াগ্ৰামটো আঁকিবলৈ দিছে এতিয়া চোৱা এই ডায়াগ্ৰামটো তোমালোকক হাফ হাফ কে 1 দিছে মানে তোমালোকে যদি আগৰখিনিও যদি জেনে তেনে লিখিবলৈ সক্ষম হোৱা তেতিয়াও 1 পাবা হাফ পাবা আৰু যদি গুটে সম্পূৰ্ণকে লিখিব পাৰা খুবেই ভাল কথা তেতিয়া সম্পূৰ্ণ 1 পাবা ঠিক একে ধৰণে এমজিঅৰ কাৰণেও তোমালোকক হাফ হাফ কে ডিভাইড কৰা হৈছে মাৰ্কসটো যদি আগৰখিনিও জেনে তেনে লিখিব পাৰা তেতিয়া হাফ পাবা যদি গুটে সম্পূৰ্ণকে লিখিব পাৰা 1 পাবা 52 টো চোৱা what is meant by power of accommodation of the eye
Power of accommodation of the eye মানে চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা সেই প্ৰশ্নটোৰ বাবে 2 নম্বৰ দিছে প্ৰথমটো তোমালোকে ডেফিনেশনটো দিব লাগিব the ability of eye lens to adjust the focal length is called power of accommodation of the eye এতিয়া চোৱা অকল ডেফিনেশনটো দিলে কিন্তু তোমালোকে 1 নম্বৰ হে পাবা for function of ciliary muscles ৰ কাৰণে তোমালোকে এটা হলো ফাংশন লিখিব লাগিব তেতিয়াহে আৰু 1 নম্বৰ পাবা যদি অকল ডেফিনেশনটো লিখি থৈ আহা তেতিয়াহলে অকল 1 নম্বৰ হে পাবা 53 টো চোৱা name two sources of direct current প্ৰত্যক্ষ প্ৰবাহৰ দুটা উৎসৰ নাম লিখিব কৈছে 2 নম্বৰ দিছে দুটা উৎসৰ নাম লিখিলে তোমালোকে 2 পাবা ইয়াত ডিসি জেনাৰেটৰ আৰু বেটাৰীৰ কথা কৈছে কিন্তু ইয়াৰ বাহিৰেও যদি তোমালোকে বেলেগ সোৰ্সৰ নাম জানা হেতু লিখিলেও তোমালোকে মাৰ্কস পাবলৈ সক্ষম হ'বা এতিয়া 54 টুলে name two energy sources that you would consider to be renewable give one reason for your choice তুমি নবীকৰণ যোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা তোমাৰ পছন্দৰ এটা কাৰণ দৰ্শোৱা 2 নম্বৰ দিছে প্ৰশ্নটো কেনেকৈ ভাগ কৰা হৈছে সোৱা নম্বৰটো for mentioning of two energy sources যদি তোমালোকে নবীকৰণ যোগ্য উৎসৰ শক্তিৰ উৎসৰ দুটা নাম লিখা তেতিয়াহলে তোমালোকে হাফ কে 1 পাবা এটা দাদা ইটো দাদা 1 পাবা আৰু তোমালোকে যোনটো তোমালোকৰ যিকোনো পছন্দৰ এটা সোৰ্সৰ কাৰণ দৰ্শাব লাগিব হয়নে তাৰ কাৰণে তোমালোকে কি পাবা হাফ কে 1 পাবা মানে হাফ কে 1 দিছে মানে তোমালোকে দুটা ৰিজন দেখাব লাগিব দুটা ৰিজন লিখিলে তোমালোকে 1 পাবা 55 to Swa. A student has difficulty in reading the blackboard while sitting in the last row. What could be the defect of the student is suffering from? How can it be corrected? প্ৰশ্নটো দেখিবা দুটা প্ৰশ্ন দিয়া হৈছে প্ৰথমটো তোমালোকৰ ছাত্ৰজনে ভোগা বিকাৰটো কি হ'ব পাৰে লিখিব লাগিব আৰু ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি হেতু লিখিব লাগিব তো ছাত্ৰজনে কোনটো বিকাৰত ভুগিছে মায়োপিয়া বা নিয়াৰ সাইটেডনেস কোনবা এটা লিখিলেও 1 পাবা আৰু কেনেকে ইয়াৰ পৰা পৰিত্ৰাণ পাব সংশোধন কেনেকৈ হ'ব বাই ইউজিং কনকেভ লেন্স হয় নে নহয় তো হেতু লিখিলে তোমালোকে আৰু 1 পাবা তেতিয়া 2 নম্বৰ পাই যাবা 56 to Swa, the potential difference between the terminals of an electric heater is 60 volt. When it draws a current of 4 ampere from the source, what current will the heater draw if the potential difference is increased to 120 volt? It is a numerical question or 2 mark দিছে কি দিছে যে এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভেদ 60 ভোল্ট গিভেনত লিখিলোৱা V60 ভোল্ট কারেন্ট কিমান দিয়া হৈছে I 4 এম্পিয়াৰ তাইছে তোমালোকে ওহমছ লৰ ফৰ্মুলাটো লিখিলা আৰু তাৰ পৰা ৰেজিস্ট্যান্সটো উলিয়াই দিলা একেবাৰে সহজ 1 নম্বৰ পাই গলা 2 নম্বৰটো পাবলে কি কৰিব লাগিব আৰু ইটো 1 পাবলে কি কৰিব লাগিব কারেন্টৰ ভ্যালুটো যদি তোমালোকৰ পটেনশিয়াল ডিফাৰেন্সৰ ভ্যালুটো বহাই দিয়া হয় এই সার্কিটৰ পটেনশিয়াল ডিফাৰেন্সটো যেতিয়া বহাই দিয়া হ'ব 120 ভোল্টলৈ তেতিয়া কারেন্ট কিমান হ'ব কিমান ফ্লো হ'ব হেতু উলিয়াই দিলে তোমালোকে আৰু ইটো একো পাই যাবা এনে দৰে তোমালোকে 2 নম্বৰ পাবা 57 ত চোৱা দুটা কোৱেশ্চন দিছে A আৰু B A দিছে 1/2 আৰু B দিছে 1/2 A দিছে explain why the sun appears reddish early in the morning ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ব্যাখ্যা কৰা হয়নে এতিয়া কথা হল তোমালোকে এই কথাটো মেনশন কৰিবলে এনেটো এক্সপ্লেনেশনটো কৰি দিলা কিন্তু এক্সপ্লেনেশনত এই কথাটো লিখাটো বহুতে ইম্পৰ্টেন্ট বুলি মই ভাবো যে এই টাৰ্মটো তোমালোকে লিখিব লাগিব যে ডিউ টু স্ক্যাটাৰিং অফ লাইট কবাত ডিসপারশনৰ কাৰণে হ'ব কবাত স্ক্যাটাৰিংৰ কাৰণে হ'ব কবাত ৰিফ্ৰেকশনৰ কাৰণে হ'ব ফেনোমেননবোৰ আমি পঢ়িছিলো তো এই কথাটো মেনশন কৰাটো খুবেই ইম্পৰ্টেন্ট ডিউ টু স্ক্যাটাৰিং অফ লাইট হয়নে ইয়াতে তোমালোকে লগালগ আধা মাৰ্কস পাই গলা তাৰ পৰা তোমালোকে কি হয় হে কথাখিনি অলপমান বহলাই লিখি দিলা তেতিয়া 1.5 পাই যাবা ঠিক একে ধৰণে B2ত কৈছে draw the ray diagram to show dispersion of white light by glass prism to ললা ধুনিয়াকে white light পাৰ কৰিলা হাতটা ৰঙত স্প্লিট হৈ গল দেখাই দিলা সাফা এটা ডায়াগ্ৰাম তোমালোকে যদি আঁকিব পাৰা ধুনিয়াকে তেতিয়াহলে তাত 1 নম্বৰ পাই যাবা এটা ডায়াগ্ৰামটো আঁকিলেও নহব
হোৱাইট লাইট বুলি লিখি দিব লাগিব ইফালে তোমালোকে ভাইলেট ৰেড এটলিষ্ট এক্সট্ৰিম লাইট গিটাৰ এক্সট্ৰিম কালাৰ গিটাৰ নাম গিটা মেনশন কৰি দিব লাগিব তেতিয়া তোমালোকে সম্পূৰ্ণ 1.5 মাৰ্কস পাই যাবা 58 to soa several electric bulbs designed to be used on a 220 volt electric supply line are heated 10 watt how many bulbs can be connected in parallel with each other across the two wires of 220 volt line if the maximum allowable current is 5 ampere প্ৰশ্নটোত কি কি দিছে প্ৰথম given to হদাই আমি মেনশন কৰিব লাগিব বহুকিটা বৈদ্যুতিক বাল্ব 220 ভোল্ট লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 ওয়াটেৰে চিহ্নিত কৰা হৈছে যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয় তেনেহলে কিমানটা বাল্ব সমান্তৰালভাৱে 220 ভোল্ট লাইনৰ দুটা তাৰৰ লগত সংযোগ কৰিব লাগিব let the resistance of one bulb is r লিখি ললা তাৰপিছত given কিটা লিখি লবা power of one bulb 10 watt potential difference 220 volt তোমালোকে ইমান বাক্যত নিলিখিলেও power বুলি লিখি p বুলি লিখি 10 watt লিখি দিলা potential difference v লিখি 220 volt লিখি দিলা তাৰপিছত ফৰ্মুলাটো লিখি দিলা p = v square by r r ৰ ভ্যালুটো উলিয়াই দিলা ইমান কিনি কৰিলে তোমালোকে 1 পাবা হৈ গল এতিয়া তাৰপিছত চোৱা আৰু অলপমান তোমালোকক পিছত কৰিব দিছে হয়নে 3 নম্বৰ যেটো দিছে প্ৰথম এখিনি কৰিলত 1 পালা তাৰপিছত তোমালোকৰ আকৌ তোমালোকক কাৰেন্ট যদি 5 এম্পিয়াৰ হয় পটেনশিয়াল ডিফাৰেন্স 220 ভোল্টে আছে তেতিয়া ৰেজিস্ট্যান্সটো কেনেকৈ হলনি হ'ব হেতু উলিয়াব লাগিব হেতু উলিয়ালে হাফ পালা তাৰপিছত তোমালোকে নাম্বাৰ অফ বাল্বস উলিয়াব লাগিব নাম্বাৰ অফ বাল্বসৰ কাৰণে তোমালোকে প্ৰথম এই কথাখিনি মেনশন কৰোতে let the number of bulb is equal to n since the bulbs are in parallel connection 1 by r dash is equal to এখিনি লিখালৈকে হাফ পালা হৈ গল আৰু পিছত নিউমাৰিকেল খিনি কৰি তোমালোকে যেতিয়া উত্তৰটো উলিয়াই দিবা 110 তেতিয়া 1 পাবা মানে এই গুটেখিনি কৰিলেহে তোমালোকে 3 নম্বৰ পাবা হৈ গল এতিয়া চোৱা 58 ৰ এটা অৰ কোৱেশ্চনছ দিছে প্ৰথম কোৱেশ্চনটো নিউমাৰিকেল কোৱেশ্চন আহিছে দ্বিতীয়টো তোমালোকক এক্সপ্লেইন কৰা কোৱেশ্চন দিছে তোমালোকে যোনটো সহজ পা হেতুৱে কৰিবা যোনটো তোমালোকৰ কনফিডেন্স থাকে এনে ধৰণে প্ৰশ্নসমূহ আহিব এতিয়া চোৱা প্ৰথমটো তোমালোকক টাংস্টেন কিয় আমি বৈদ্যুতিক সাকিট ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰো সেই কথাটো এক্সপ্লেইন কৰিব দিছে 1.5 দিছে তাত তোমালোকে টাংস্টেনৰ প্ৰপাৰ্টি কথা মেনশন কৰিব লাগিব আৰু লগতে যে হিট বহুত জেনাৰেট কৰে কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় এনে ধৰণে উত্তৰসমূহ লিখিব লাগিব মানে তোমালোকে মাৰ্কসটো চাই লবা 1.5 দিছে 1.5 ত আমি যথেষ্টখিনি কথা লিখিব লাগিব অকল অকমান লিখি থলে নহব ঠিক একে ধৰণে বি টো এনেকুৱা এটা প্ৰশ্ন দিছে বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তার কিয় ব্যৱহাৰ কৰা হয় তাতো একে ধৰণে তোমালোকে লিখিব লাগিব প্ৰপাৰ্টি এটলিষ্ট দুটা বা তিনটা তোমালোকে লিখিব লাগিব 1.5 যেটো দিছে তোমালোকে তিনটা মান প্ৰপাৰ্টি লিখিবলৈ যত্ন কৰিবা তেতিয়াহে 1.5 মাৰ্কস পাবা 59 to soa why should we conserve forest and wildlife give 3 reasons এতিয়া চোৱা তোমালোকক প্ৰশ্নটো কেনে ধৰণে দিছে why should we conserve forest and wildlife তাত এটা ৰিজন আহিয়ে গল give 3 reasons মানে তিনটা তোমালোকে ৰিজন দিব লাগিব হয়নে নহয় তিনটা ৰিজন তোমালোকে ধুনিয়াকে মেনশন কৰি দিবা এনেকুৱা ধৰণৰ প্ৰশ্নসমূহত তেতিয়া ফুল মাৰ্কস তিনি তোমালোকে পাই যাবা আৰু এনেকুৱা কথা নাই বুলি এইগিটাই ইম্পৰ্টেন্ট মই এইগিটাই মেনশন কৰিম তোমালোকে যিমান তোমালোকৰ মনত থাকে হেগিটাই তোমালোকে লিখিবলৈ যত্ন কৰিবা আৰু পাৰিলে কোনটোৱে তোমালোকৰ বেছি ধুনিয়াকে উত্তৰটো ব্যাখ্যা কৰিব হেতু লিখিবলৈ যত্ন কৰিবা ঠিক একে ধৰণে অৰ কোৱেশ্চন এটাও ইয়াত দিছে এক্সপ্লেইন সাস্টেইনেবল ডেভেলপমেন্ট টু কনজাৰ্ভ নেচাৰেল ৰিসোৰ্সেস ইয়াতো একে ধৰণে তোমালোকে ৰিজনসে লিখিব লাগিব হয়নে নহয় কিয় আমি সাস্টেইনেবল ডেভেলপমেন্টৰ কাৰণে প্ৰাকৃতিক সম্পদ বিলাক আমি কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে ইয়াতো তোমালোকে কাৰণে লিখিব লাগিব তিনটা কাৰণ লিখিবলৈ যত্ন কৰিবা 3 নম্বৰ আছে যেহেতু মিনিমাম তিনটা তোমালোকে লিখিবা এতিয়া 60 নম্বৰ কোৱেশ্চনটো চোৱা what is biological catalyst এটা এটা ডেফিনিশনটো ধুনিয়াকে লিখিব লাগিব এনেকে ডেফিনিশন আহিলে এক পাই যাবা which enzyme is contained by the saliva secreted by the salivary gland of humans আৰু ইয়াত তোমালোকে দ্বিতীয় প্ৰশ্নটো তোমালোকক এনজাইমটোৰ নামটো লিখিব কৈছে ডাইৰেক্টলি নামটো লিখিলে তোমালোকে এক পাই যাবা
এবোৰ প্ৰশ্ন ইমান কঠিন নহয় লিখিবলৈ ডাইৰেক্ট তোমালোকে ডেফিনেশ্যন লিখিলা কোনটো কেটালিষ্টৰ নাম লিখিব দিছে এনজাইমৰ নাম লিখিব দিছে লিখি দিলা পাই গলা ঠিক একে ধৰণে ইয়াতো এটা অৰ কোৱেশ্চন দিছে give the differences between blood and lymph যেতিয়া ডিফাৰেন্স লিখিবলৈ দিব তোমালোকে সদায় কি কৰিবা এনেকে দুভাগ কৰি পিনি ডিফাৰেন্সবোৰ লিখিব যত্ন কৰিবা আৰু যিমান মাৰ্কস দিছে হিমান মাৰ্কসৰ এটলিষ্ট 2 মাৰ্কস দিছে দুটা পইণ্ট মিনিমাম লিখিবলৈ যত্ন কৰিবাই যদি দুটাতকে বেছি জানা তেতিয়াও এটা হৰকে পাৰিলে লিখি থৈ আহিবা তেতিয়া তোমালোকে একদম শিওৰ এণ্ড সাৰ্টেন হৈ থাকিব পাৰিবা যে মই 2 পামেই ইয়াত 61 প্ৰশ্নটো চোৱা name two growth promoting hormones in plants and state their specific functions কেনেকৈ দিছে হাফ 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 কে 2 ভাগ কৰিছে হয়নে 2 নম্বৰটো হাফ হাফ কে ভাগ কৰিছে তো তেতিয়ালে তোমালোকে প্ৰশ্নটো দেখিয়ে গম পাইছা দুটা গ্ৰোথ হৰমনৰ নাম লিখিব দিছে হৰমন দুটাৰ নাম লিখিবই লাগিব আৰু লগতে দুইটাৰে এটা এটা ফাংচন লিখিব লাগিব এনে ধৰণৰ প্ৰশ্নবোৰ তোমালোকে দেখিলেই ধৰিব পাৰিবা যে কেনেকৈ লিখিব লাগিব আৰু তেনে ধৰণে মাৰ্কস ডিস্ট্ৰিবিউশনটো কৰা হৈছে 61 ৰ ঠিক একে ধৰণে আগৰটো 61 এ আছিলে ইয়াতো 61 ৰ ঠিক একে ধৰণে এটা অৰ কোৱেশ্চন দিছে হয়নে ডিফাইন এ ৰিফ্লেক্স আৰ্ক এটোটো ডিফাইন কৰিব দিছে কিন্তু 2 নম্বৰ দিছে 2 নম্বৰ যদি দিয়ে তেতিয়ালে তোমালোকে পাৰিলে অকমান বহলাই লিখিব চেষ্টা কৰিবা হয়নে আৰু বহলাই লিখিলে কি হ'ব তোমালোকে 2 নম্বৰ পাবলে সক্ষম হ'বা 62 to Swa, what happens when adrenaline is secreted into our blood? 2 নম্বৰ দিছে এতিয়া Swa 2 নম্বৰ যেহেতু দিছে আমি জিমান পাৰো কি কৰিম কি হ'ব আমাৰ বডিত এড্ৰিনালিন সিক্ৰেট হলে আমাৰ বডিত কি হ'ব আমি মিনিমাম 4টা লিখিবলৈ যত্ন কৰিম আৰু 4টা লিখিলে তোমালোকে হাফ 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 কে 2 নম্বৰ পাবা এনে ধৰণে ডিস্ট্ৰিবিউট কৰি দিছে Swa হয়নে or question তাও দিছে why are some of the patients of diabetes treated by giving insulin injection ইয়াতো তোমালোকে ঠিক একে ধৰণে মিনিমাম দুটা পইণ্ট লিখিব লাগিব হয়নে মিনিমাম দুটা পইণ্ট লিখিলেহে 2 নম্বৰ পাবা 63 to Swa, what is transpiration এনেকে ডেফিনিশন দিছে 1 নম্বৰ পাবা বুলি তাত লিখিয়ে দিছে তো ধুনিয়াকে ডেফিনিশনটো লিখিলে 1 নম্বৰ পাই যাবা How does it help in the absorption and upward movement of water, minerals, etc. from the roots of the leaves of a plant? এই কথাখিনি তোমালোকৰ 2 নম্বৰ দিছে হয়নে তেতিয়ালে তোমালোকে মিনিমাম দুটা পইণ্ট লিখিবলৈ যত্ন কৰিবা কেনে ধৰণে ট্ৰান্সপোৰ্ট হয় হিপাৰ পৰা ওপৰলে তোমাৰ খনিজ লৱণ আৰু পানী সমূহ এই কথাখিনি দুটা পইণ্টত তোমালোকে ধুনিয়াকে এক্সপ্লেইন কৰিবলৈ যত্ন কৰিলে মাৰ্কস পাবা এটো জাস্ট এটা এক্সাম্পল হে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বেলেগ প্ৰশ্ন আহিব যেহেতু তোমালোকক জাস্ট এক্সাম্পলটো দি দেখুৱাহে হৈছে কেনে ধৰণে লিখিব লাগিব তোমালোকে আৰু এনে ধৰণে ধুনিয়াকে তোমালোকে লিখিলে ভালকৈ নম্বৰ পাবা 63 আৰু এটা অৰ কোৱেশ্চন দিছে হিউম্যান হাৰ্টৰ লংগিটিউডিনেল সেকশনটো কি কৰিব কৈছে আঁকিব দিছে হয়নে আৰু লগতে so the part of flow blood through it with the arrow marks blood flow direction to দেখাব দিছে ধুনিয়াকে লংগিটিউডিনেল সেকশনটো আঁকি তাত blood flow to দেখালে তোমালোকে 2 নম্বৰ পাবা আৰু ডায়াগ্ৰামবোৰ সদায় সাফাকে আৰু ধুনিয়াকে লেবেল কৰিব লাগিব আৰু মেনশন the role of the valves present in the system তাৰ কাৰণে 1 নম্বৰ দিছে ভালভ বিলাকৰ কাম কি হে বিষয়ে তোমালোকে মিনিমাম এটা পইণ্ট লিখিবই লাগিব আৰু তেতিয়া তোমালোকে গুটে 3 নম্বৰটো পাবা 64 টোত কি দিছে What are sporangia? এটোতে definition এক দিয়া আছে ধুনিয়াকে লিখিবা এক পাই যাবা Are they involved in the reproduction in any organisms? হেতু কথাও লিখিলে 1 নম্বৰ পাই যাবা What do they contain that eventually can develop into a new individual? হে কথাটো মেনশন কৰিব লাগিব তেতিয়া 1 নম্বৰ পাই যাবা ইয়া ধুনিয়াকে মাৰ্কসটো ডিস্ট্ৰিবিউট কৰাই আছে আৰু 64 এটা অৰ কোৱেশ্চনো দিছে একে ধৰণে দিয়া হৈছে এক কে মাৰ্কসটো ডিভাইড কৰিছে আৰু তেনে ধৰণে উত্তৰবিলাক লিখিলে তোমালোকে মাৰ্কসটো পাবা কেনেকৈ ডিভাইড কৰিছে চাই লোৱা প্ৰথম ডেফিনেশনটোৰ কাৰণে এক দিছে তাৰ পিছত তোমাৰ why beneficial now how does sexual reproduction give rise to more viable variations than asexual reproduction
দুটা পইণ্টৰ কাৰণে হাফ হাফকে দিছে আৰু লাষ্টত ভেৰিয়েশ্যনটো কিয় বেনিফিচিয়েল সেই কথাষাৰ এটা পইণ্টত লিখিলে ধুনীয়াকৈ এক্সপ্লেইন কৰে 1 নম্বৰ পাই যাবা ইমানখিনিৰ প্ৰশ্ন যোৱাবাৰ এছএছএলসি পৰীক্ষাত আহিছিলে বিজ্ঞানৰ প্ৰশ্ন কাকতত এবাৰ প্ৰশ্ন কাকতখনৰ আৰ্হিটো এনেকুৱাই হ'ব তোমালোকৰ প্ৰশ্নসমূহ যেহেতু বেলেগ হ'ব আৰু তোমালোকে সেইকাৰণে প্ৰশ্নসমূহ ভালদৰে পঢ়িবা কি বিচাৰিছে আমাৰ পৰা সেইটো বুজিবলৈ যত্ন কৰিবা আৰু ঠিক তেনেধৰণে ধুনীয়াকৈ লিখিবা ডায়াগ্ৰামবিলাক চাফাকৈ আঁকিবা ধুনীয়াকৈ লেবেলিং কৰিবা তেতিয়া তোমালোকে 45ৰ ভিতৰত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা ইম্পৰ্টেণ্ট আৰু কমন লং কুৱেশ্যনছৰ কাৰণে আমি এটা ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰিম য'ত আমি আগৰ কেইবছৰৰ এছএছএলসিৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰা ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যনছসমূহ বাছি উলিয়াম লগতে তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ যোনবোৰ টেষ্ট পৰীক্ষা হৈ আছে সেই টেষ্ট পৰীক্ষাৰ পৰাও আমি ঠিক তেনেধৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ বাছি উলিয়াই এটা লং কুৱেশ্যনছৰ ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰি তোমালোকলৈ পঠিয়াম আৰু লগতে প্ৰতিটো ডিষ্ট্ৰিক্টৰে এমচিকিউৰ আমি কুৱেশ্যন কি কৰি আছো এমচিকিউ কুৱেশ্যনসমূহ আমি সমাধান কৰি তোমালোকলৈ পঠিয়াই আছো তোমালোকে ভালদৰে কুৱেশ্যনসমূহ চাবা আৰু তাৰ পৰাই তোমালোকে কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাইয়ে যাবা হয়নে এতিয়া কথা হ'ল আমি প্ৰতিটো ডিষ্ট্ৰিক্টৰে টেষ্ট পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ নাপাবও পাৰো সেইবাবে মোৰ হোৱাটছআপ নম্বৰটো ইয়াত মই লিখি দিছো তোমালোকৰ ডিষ্ট্ৰিক্টৰ পৰীক্ষা হৈ যোৱাৰ লগে লগে তোমালোকে বিজ্ঞান আৰু গণিতৰ প্ৰশ্ন কাকতসমূহ আমালৈ প্ৰেৰণ কৰিবা মোৰ নম্বৰটো ইয়াত লিখি দিছো 8724804912 আৰু তোমালোকে এই নম্বৰটোত তোমালোকে প্ৰশ্ন কাকতসমূহ পঠাবা আমালৈ আৰু তাৰ লগে লগে তোমালোকে সমাধানৰ ভিডিঅ'সমূহ পাই যাবা আৰু তোমালোকৰ যদি আমাৰ ভিডিঅ'বোৰৰ পৰা লাভ হৈছে আৰু তোমালোকে ভাবা যে আমাৰ ভিডিঅ'সমূহে তোমালোকৰ আহি থকা এছএছএলসি পৰীক্ষাত খুবেই সহায় কৰিব তেতিয়াহ'লে আমাৰ ভিডিঅ'সমূহ লাইক কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰিবা আৰু বেল আইকনটো দবাই ৰাখিবা যাতে আমি যেতিয়া ভিডিঅ'সমূহ পঠাও তোমালোকে লগে লগে চাব পাৰা